নমস্কাৰ এণ্ড ৱেলকাম বেক টু অনলি কম্পিটিশ্যন। আমি সাহিত্যৰ ক্ষেত্ৰত সংগীতৰ ক্ষেত্ৰত কাম কৰি সাধনা কৰি অসমলৈ কণ্ট্ৰিবিউশ্যন আগবঢ়োৱা বহুকেইগৰাকী ব্যক্তিৰ নাম শুনিছোঁ আৰু আজি এনেকুৱা এগৰাকী ব্যক্তিৰ কথা পাতিম যি খেলৰ জৰিয়তে অসমৰ নাম অসমৰ মান আন্তৰ্জাতিক প্ৰেক্ষাপটত জিলিকাই তুলিছে। তেখেতৰ নাম হৈছে ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱা বুলি ক'লে আমাৰ এটা কথা মনলৈ আহে যে অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা, অৰ্থাৎ তেখেত আছিল অসমৰ এইগৰাকী ব্যক্তি যি প্ৰথমবাৰৰ কাৰণে অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেখেতনো খেলৰ জগতত কেনেকৈ আগুৱাই গৈছিল আলোচনা কৰোৱা হওক। অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ এগৰাকী উজ্জ্বল তাৰকা বুলি আমি ভোগেশ্বৰ বৰুৱাক আখ্যা দিব পাৰোঁ আৰু তেখেত হৈছে ভাৰতৰ এগৰাকী আগশাৰীৰ খেলুৱৈ আৰু পৰৱৰ্তী সময়ত তেখেতে খেলৰ প্ৰশিক্ষক হিচাপেও নতুন জেনেৰেশ্যনক আগুৱাই লৈ যোৱাত সহায় কৰিছিল আৰু তেখেতে যিটো সময়ত খেলৰ চৰ্চা বা খেলিবলৈ আৰম্ভ কৰিছিল আৰু তেখেতে এগৰাকী এথলিট আছিল, সেই সময়ছোৱাত অসমত খেল খেলিবলৈ ন্যূনতম ষ্টেডিয়াম এটা বা ন্যূনতম সুবিধাখিনিও নাছিল, কিন্তু সেই পৰিস্থিতিটোকো প্ৰত্যাহ্বান জনাই এছিয়ান গেমছত জিলিকি উঠিছিল ভোগেশ্বৰ বৰুৱা। আমি যদি চাওঁ তেখেতৰ জীৱন কৃতিটো তেতিয়াহ'লে আমি গম পাম যে 1940 চনত শিৱসাগৰত তেখেতে জন্মগ্ৰহণ কৰিছিলে আৰু তেখেতে 1966 চনৰ বেংককৰ এছিয়ান গেমছত 800 মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰিছিল আৰু সেই পদকৰে তেখেতে ষ্টেডিয়াম সেইদিনা যিদিনা এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল গোটেই ষ্টেডিয়াম খেলৰ অনুৰাগীৰে ভৰ্তি হৈ আছিল আৰু সকলোকে মন্ত্ৰমুগ্ধ কৰি দিছিল ভোগেশ্বৰ বৰুৱাৰ দুভৰীৰ যাদুৱে। এই কথা কোৱা হয় বা যিসকলে চাইছিল তেওঁলোকো হয়তো তেখেতৰ এই প্ৰতিযোগিতা দেখি তেওঁলোক অভিভূত হৈ পৰিছিল আৰু তেখেতে এই প্ৰতিযোগিতাতে এই এছিয়ান গেমছতে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় আৰু গুৰুত্বপূৰ্ণ কথা তেখেতে অতি কম সময়তে 800 মিটাৰ দূৰত্বটো কমপ্লিট কৰিছিল আৰু এটা অভিলেখো তেখেতে স্থাপন কৰিছিলে আৰু তেখেতে সেই বছৰটোতে ভাৰতবৰ্ষলৈ ইমান এটা গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেখেতলৈ কি কৰা হয়, ভাৰত চৰকাৰে খেলৰ ক্ষেত্ৰত যিটো আটাইতকৈ ডাঙৰ বঁটা অৰ্থাৎ অৰ্জুন বঁটাৰে তেখেতক সন্মানিত কৰে। তেখেতৰ সাধনালৈ ভাৰত চৰকাৰে এক স্বীকৃতি আগবঢ়ায় আৰু অসম চৰকাৰে প্ৰতি বছৰে 3 ছেপ্টেম্বৰটোত যিটো আছিল তেখেতৰ জন্মদিন, সেই জন্মদিনটো অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰে আৰু এই অভিৰুচি ক্ৰীড়া দিৱসতো ৰাজ্যজুৰি বহুতো বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। লগতে ভাৰতবৰ্ষত বা অসমত নতুন প্ৰজন্মলৈ এটা খেলৰ পৰিৱেশ বা নতুন প্ৰজন্মৰ লোকসকল যুৱ প্ৰজন্ম যাতে খেলৰ প্ৰতি আগ্ৰহী হৈ উঠে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হয় আৰু আশা কৰিছোঁ অনাগত দিনতো এখেতৰ দৰে ব্যক্তি ভাৰতত জন্ম হ'ব আৰু এনেকুৱা ব্যক্তিয়ে নিজে আগুৱাই যোৱাৰ লগতে দেশৰ মান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তোলাৰ লগতে আমাৰ নতুন প্ৰজন্মটোকো খেলৰ সৈতে জড়িত হ'বলৈ আগ্ৰহী কৰি তুলিব। আৰু আজি আমাৰ ছেশ্যনটো ইমানতে সামৰিছোঁ। অধিক জানিবলৈ বা অসমৰ বৰেণ্য ব্যক্তিসকলৰ বিষয়ে আৰু ভালকৈ জানিবলৈ চাই থাকিব অনলি কম্পিটিশ্যন।